সৰুপথাৰ ডাকঘৰত ডকাইতি কাণ্ড তিনিজনীয়া দুৰ্বৃত্তৰ দলে ডাকঘৰৰ পৰা লুটি নিয়ে প্ৰায় 1,30,000 টকা। ডকাইতৰ দলটোৱে প্ৰথমে প্ৰৱেশ কৰিছিল পোষ্টমাষ্টাৰৰ কোঠাত। পোষ্টমাষ্টাৰৰ মোবাইল ফোনটো কাঢ়ি লৈ ড্ৰয়াৰৰ পৰা লুটি নিয়ে টকাখিনি। এই ঘটনাৰ সময়ছোৱাত ডাকঘৰত অকলে আছিল পোষ্টমাষ্টাৰ। এই ঘটনা সন্দৰ্ভত ডাকঘৰ কৰ্তৃপক্ষই সৰুপথাৰ থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। তিনিজন ল'ৰা আহিলে, ল'ৰা মানে একেবাৰে ডেকা ল'ৰা নহয়, 35-40 বছৰীয়া তেনেকুৱা ল'ৰা আহি মানে দুজনে মোৰ লগত তাত সোমাই গ'ল। এজন কিন্তু বাহিৰত আছে, মই এনেকৈ এবাৰ দেখিছোঁ। তেওঁ বাহিৰতে ৰৈ আছে। তাৰপিছত এজনে মোৰ লগত কথা পাতিলে কিবা ফিক্সৰ বিষয়ে পাতি থাকোঁতে মানে এজনে এই তাতে দুটা মোবাইল আছিলে, এতিয়া মোৰ মোবাইলটো আনিছে। তেতিয়া মানে মই তাক মোবাইলটো ধৰিছোঁ, মোৰ মোবাইলটো তুমি ধৰি আছে সেইটো বুলি ক'লোতে মানে সি টনা আজোৰা লাগিছে। লাগিলত মানে মই টনা আজোৰা কৰোঁতে সেই কাগজটো পৰি গৈছে। তেতিয়াই মানে এইফালে যিজন বহি আছিলে তেওঁ সেই চকীখনত বহি আছিলে। সেই চকীখন এনেকৈ ভৰিয়ে ঘুৰ মাৰি দি মোক মানে এনেকৈ ধৰি পেলাই দি পেলাই তেওঁলোক সোমাই গ'ল। মইতো কি কৰ বুলি মোৰতো মানে হেৰি হৈ গৈছে, মইতো ক'ব নোৱাৰা অৱস্থাত আছোঁ। তাৰপিছতে সিহঁতে মানে এনেকৈ চালে, কিবা টানি আজুৰি হেৰি বনালে আছিলে, সেইটো ল'লে। বাকী 1,20,000 মান আছিলে।